উজনি অসমত বান বিভীষিকাৰ সময়ত সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে নামনি অসমত। বৰষুণৰ অভাৱত খেতিপথাৰত মেলিছে চিৰাল ফাট। মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে। মোকালমা অঞ্চলৰ ধাননি পথাৰসমূহতো একেই পৰিৱেশ। উৎকট গৰমৰ লগতে বৰষুণৰ অভাৱত জ্বলি পুৰি শুকাই গৈছে ধাননি পথাৰ। কিছু সংখ্যক কৃষকে ভুই ৰুইছে যদিও সৰহ সংখ্যক বৰষুণৰ অভাৱত বৰ্তমানলৈ কঠীয়া ৰুব পৰা নাই। মোকালমা অঞ্চলৰ সৰহ সংখ্যক লোক কৃষি নিৰ্ভৰশীল যদিও প্ৰতিকূল বতৰৰ বাবে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে চহা কৃষকসকলে। উল্লেখযোগ্য যে শালি খেতিৰ পৰা বছৰেকৰ খোৱাৰ বাবে চাউল মুঠি যোগাৰ কৰে সৰহ সংখ্যক লোকে। তেনেস্থলত এতিয়া বৰষুণৰ অভাৱত খেতি কৰিব পৰা নাই, তাতো অনিশ্চয়তাই দেখা দিছে। ইয়াকে লৈ চিন্তিত হৈ পৰিছে এতিয়া মোকালমা অঞ্চলৰ চহা কৃষকসকলৰ লগতে সাধাৰণ ৰাইজ। কিবা ব্যৱস্থা কৰি দিলে ভাল আছিল। আমাৰ এইবিলাক পথাৰত মানুহখিনি খেতি কৰি যে অলপ ইনকাম কৰিব পাৰিলে হয়। এতিয়া বৰ্তমান যিবিলাক ৰুচি সেইবিলাক চব শুকাই গৈছে। এইবিলাক মেচিনেদি পানী দি থৈ দিছে, চেলো মেচিন বহি কেনে। খৰচাটো বেছি হৈ যায়। এতিয়া জলসিঞ্চনৰ পৰা এটা আপোনাক মেচিন কিবা এটা ব্যৱস্থা কৰি দিলে আমাৰ ভাল আছিল পাব্লিকৰ। আৰু আগৰ বছৰত ধৰক এনেকুৱা সময়ত কিমান মান পানী হয় এইবিলাক? আগতেতো ইয়াত বহুত পানী হয়, এককাল পানী হয় এইবিলাক চব শুকাই আছে জেগাবিলাক। এতিয়া বৰ্তমান শুকাই আছে জেগাবিলাক, পানীয়ে নাই। এতিয়া যিবিলাক ৰুইছে এইবিলাকো শুকাই গ'ল গোটাই। ধৰক এইখিনি অঞ্চলৰ বেছিভাগ মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল। হয়। এইখিনি আমাৰ যি হিন্দু মুছলিম বুলি গোটাইখিনি খেতি কৰা মানুহে, গোটেই খেতি কৰিয়ে খায় মানুহখিনি। এতিয়া বৰ্তমান মানুহখিনি চব ব্যৱস্থা বেয়া হৈ গৈছে এতিয়া। ধৰক আমাৰ এইখিনি বিশেষকৈ খিলঞ্জীয়া মানুহে, হয় চব খিলঞ্জীয়া মানুহে হয় এইখিনি। আৰু বৰষুণ নোহোৱাৰ কাৰণে এতিয়া খৰাং বতৰত আমাৰ এইখিনি জেগা এনে ওখ জেগা, ইয়াৰ জলসিঞ্চনৰো তাৰমানে হেৰি নাই, ব্যৱস্থা নাই। কম দুটা এটা আছে জলসিঞ্চনৰ, যদি চৰকাৰে যদি ভাবে তাৰমানে যদি জলসিঞ্চনবিলাক যদি দিয়ে মাজে মাজে অলপ কৃষকৰ সকাহ হ'লেও। কিন্তু এতিয়া চৰকাৰেও তাৰমানে সিমান এটা হেৰি কৰিব পৰা নাই। যদিও জয়াৰ খেতি কৰিছে এইবাৰ পতান, আমি মেচিন দিয়ে কৰিছোঁ কিন্তু পতান। এতিয়া শালিটো যদি কৰিব নোৱাৰোঁ আমাৰ আৰু বিপদে। আপোনালোকে নিজাকে চেলো মেচিন দি পানী দিয়া দেখা পোৱা গৈছে। নিজাকৈ কিছুমানে বহাই লৈছে, যাৰ আৰু অভাৱ সেইবিলাকে ক'ত পাব। চৰকাৰী ভাৱে যদি দিয়ে তেতিয়াহ'লে অলপমান খেতি কৰি খাব হ'ল। আৰু আপোনালোকৰ ধৰক মূল ইনকামৰ পথ আমাৰ খেতিয়ে। আমাৰ এটা কৰ্মচাৰী নাই, চৰকাৰী চাকৰিয়াল নাই, গোটেই হাজিৰা কামলা কৰা মানুহ। কিবা কাৰণত যদি খেতি কৰিব নোৱাৰে বিপদেই মানুহখিনি। আপোনালোকৰ ইয়াতে কিমান মান ধৰক মাটিত খেতি কৰা যায়? এই বহু মোটামুটি 700 বিঘা মাটি দুয়োখন পথাৰত। তাৰমানে জলসিঞ্চনত তাৰমানে হেৰি নাই, ব্যৱস্থা নাই। আৰু আপোনালোকৰ ইয়াত আৰু কৃষক আছে বহুত আছে, তাৰমানে চব খেতিৰে তাৰমানে মানুহ, গোটেইখিনি খেতি নকৰিলে উপায় নাই। মোকালমাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট, NV লাইভ।